হয়, এটা খুবেই দুৰ্ভাগ্যজনক। আজি মানে ইমান দিন BTC খুব শান্তিপূৰ্ণভাৱে আছিলে আৰু যোৱা কেইদিনত এটা কিছু মানুহৰ মাজত কিছু অপপ্ৰচাৰ লৈ পেলাই ভুল ধাৰণা হৈছে আৰু তাকে লৈ পেলাই বিভিন্ন সংগঠনে আজি বন্ধ দিছিলে আৰু এই বন্ধটো অপ্ৰীতিকৰ ঘটনা হৈছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক। তো একচুৱেলি তেনেকুৱা ধৰণৰ যিটো প্ৰচাৰ হৈ আছে তেনেকুৱা কোনো ভূমিনীতি আইন BTCয়ে নতুনকৈ কেতিয়াও সিদ্ধান্ত লোৱা নাই। মাটি বাৰীৰ ক্ষেত্ৰত সকলোৱে জানে যে আগৰ পৰাই কিছু অজৰ আপত্তি আহি আছে যে সময়মতে মানুহৰ ট্ৰেন্সফাৰ হোৱা নাই আৰু তেনেকুৱা ধৰণৰ কিছুমান ভুল ধাৰণা হৈ আছে, কোনোবা নন ট্ৰাইবেল মানুহে মাটি নাপায়। গতিকে সেইবিলাকক লৈ ফালে যোৱা যিটো BTCৰ EC মিটিং আছিলে, এক্সিকিউটিভ কাউন্সিল মিটিং আছিলে, তাত এটা বিষয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা প্লেচ কৰিছিলে আৰু সেইটো হ'ল ক'ৰবাত ট্ৰাইবেল বেলেন ব্লকৰ মাটিটো বাহিৰৰ কোনোবা এটা নন ট্ৰাইবেল মানুহৰ তাত ট্ৰেন্সফাৰ কৰাৰ বিষয়ে। গতিকে সেইদিনাৰ এই বিষয়ৰ ওপৰত আলোচনা কৰি ট্ৰাইবেল বেলেন ব্লকৰ মাটি যিহেতু ট্ৰাইবেল আৰু প্ৰটেক্টেড ক্লাছৰ বাদে অন্যই ট্ৰেন্সফাৰ কৰি ল'ব নোৱাৰে আৰু নন ট্ৰাইবেল যিখিনি বেলেন ব্লকত আছে তেওঁলোকৰ ট্ৰাইবেল বেলেন ব্লকৰ সম্পূৰ্ণ ট্ৰাইবেলৰ মাটিটো কিনাৰো অধিকাৰ আছে, কিন্তু বাহিৰৰ নন ট্ৰাইবেলটো নোৱাৰে। গতিকে এই বিষয়টো আছিলে বাহিৰৰ বেলেন ব্লকৰ বাহিৰৰ নন ট্ৰাইবেল। গতিকে সেই হিচাপে কোনোবাই পিটিশ্যন দিছিলে আৰু সেইটো লৈ ফালে ডিচিশ্যন লয় ECত পঠাইছিলে। তো সেইদিনা ECত সেইটো বিষয়তে কথা পতা হৈছিলে যে যিহেতু আমাৰ আসাম লেণ্ড এণ্ড ৰেগুলেশ্যন এক্ট আছে, গতিকে সেই এক্টৰ মতে ট্ৰাইবেল বেলেন ব্লকত মাটি কিনা বেচা আৰু ট্ৰেন্সফাৰৰ প্ৰক্ৰিয়াটো হ'ব। আনফালেদি 2003 চনত BTC এৰিয়াত যিহেতু 6 শিডিউলৰ অহাৰ পিছত 6 শিডিউলৰ যিটো এক্ট, সেই এক্ট মতে এটা লেণ্ডৰ ৰুল আছে, সেইমতে বাকী এৰিয়াত হ'ব। গতিকে সেই বিষয়টো যিহেতু অফিচাৰসকলে খেলি মেলি হৈ থাকে, তাৰ কাৰণে নটিফিকেশ্যন দি ফালে সেই আইনৰ মতে গোটেই প্ৰক্ৰিয়াবিলাক হ'ব লাগে আৰু সেইটো নটিফিকেশ্যন দি কনচাৰ্ণ বিষয়াবিলাকক পঠাব লাগে বুলি সেইদিনা সিদ্ধান্ত হৈছিলে। আৰু সেই সিদ্ধান্ত হোৱাৰ পিছত যিটো এটা মাইনুটছৰ ড্ৰাফ্ট, এই মাইনুটছৰ ড্ৰাফ্টটো লৈ ফালে বিভিন্ন ধৰণৰ সংখ্যা মানুহৰ হৈ গ'ল। এইখিনিয়ে কথা। গতিকে আচলতে তেনেকুৱা ধৰণৰ ইমানখিনি সংগ্ৰাম বা আন্দোলন কৰিবলগীয়া একো BTCত হোৱা নাই। BTCৰ মাটি বাৰীৰ ক্ষেত্ৰত মই আজি স্পষ্ট কৰি দিছোঁ, ময়ো জানা হিচাপে এজন MP হিচাপেও, আৰু সেই BTCৰ লগত মই জন্মৰ পৰাই সম্পৰ্ক আছোঁ, BTC গঠন হোৱাৰে পৰাই। গতিকে BTCত কোনো নন ট্ৰাইবেল মানুহৰ মাটিৰ অধিকাৰ নাইকিয়া আজিৰ তাৰিখত হোৱা নাই। আগত যেনেকৈ আছে আজিও তেনেকুৱা হৈছে। মানুহৰ মাজত যিহেতু এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিক্ষিপ্ত হৈছে সমগ্ৰ ঘটনাটো, গতিকে আজি আপুনি BPFৰ সাংসদ কি আহ্বান জনাব ৰাইজক? না, মোৰ আহ্বানটো সেইটোৱে যে আমি এনে উৰা বাতৰিক লৈ ফালে ইমান চেণ্টিমেণ্টেল হয় তেনেকুৱা ধৰণৰ সংগ্ৰাম কৰা এইবিলাক আমি পথ গ্ৰহণ কৰিব এই উৰা বাতৰিটো কি হ'ব? পৰিকল্পিত হ'ব পাৰে নেকি কাৰোবাৰ? নহয়, চব ইয়াত বিভিন্ন ধৰণৰ থাকে, পৰিকল্পনা হোৱাটো স্বাভাৱিক। অসমতো আজি তেনেকুৱা ধৰণৰ কৰি অসমখনৰ গোটেই মানুহখিনিক ভাগ কৰি ফালে অন্যইতো সুযোগ গ্ৰহণ কৰি চলি আছে তাত। গতিকে সেইটোতো আমি নুই কৰিব নোৱাৰোঁ। আমি দেখা পাইছোঁ তাতে গোটেই বিষয়টোক লৈ কোনোবাই ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত এই গোটেই বিষয়খিনি বেছি জটিল কৰি আছে। নহয়, ডেফিনিট লোকসভাৰ নিৰ্বাচনো আছে, ডেফিনিট এইবিলাক থাকিব, বিভিন্ন মানুহে থাকিব, এইটো সুযোগ ল'বই ৰাজনীতিত। আৰু সদায় যেতিয়াই নিৰ্বাচন আহে তেতিয়া আৰু কাৰো স্বাৰ্থৰ কথাটো নাভাবি নিজৰ পাৰ্টি জিকি যোৱাৰ ৰাজনীতিটোৱে কৰে মানুহে। গতিকে সেইবিলাকতো আমি নুই কৰিব নোৱাৰোঁ। তাতে মানুহৰ আজি দেখা পোৱা গৈছে যথেষ্ট অসুবিধাও হৈছে আৰু লগতে আঘাতপ্ৰাপ্ত হৈছে বহু লোক। তাৰ কাৰণে মই স্পষ্টীকৰণ দিব বিচাৰিছোঁ আমাৰ পাৰ্টিৰ তৰফৰ পৰা। মই স্পক্স পাৰ্চন হিচাপে আৰু মই জানো হিচাপে ক'ব বিচাৰিছোঁ যে BTCত কোনো মাটি বাৰীৰ ক্ষেত্ৰত নতুন আইন বা নতুন নীতি BTCয়ে লোৱা নাই। আৰু BTCৰ যিটো এক্সিষ্টিং আইন মতে দুটা মাটি বাৰীৰ আইন চলে ইয়াত। এটা হ'ল আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট 1886। তাত আমাৰ 10 চেপ্টাৰত BTC এৰিয়াত কেইটামান ট্ৰাইবেল বেলেন ব্লক পৰে আৰু ইয়াত এই লেণ্ড এণ্ড ৰেগুলেশ্যন এক্টৰ মতে তাৰ আইনটো চলে। আৰু সেই আইনটোত স্পষ্টভাৱে লিখা আছে, চবেই চাব পাৰে। আৰু প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মই ভাবোঁ লিগেল এক্সপাৰ্ট মানুহ আছে, তেওঁলোকক লৈও তেওঁলোকে কথা পাতিব পাৰে যে ট্ৰাইবেল বেলেন ব্লকত বিষয়ত মাটি বাৰীৰ ক্ষেত্ৰত স্পষ্টভাৱে উল্লেখ আছে যে ট্ৰাইবেল বেলেন ব্লকত অকল প্ৰটেক্টেড ক্লাছবিলাকেহে পাব। ইয়াত ট্ৰাইবেল নন ট্ৰাইবেলৰ কথা কোৱা নাই, প্ৰটেক্টেড ক্লাছ কোন?
ইয়াত কৈছে ট্ৰাইবেল যিবিলাক প্লেন্স ট্ৰাইবেল হয়, ট্ৰাইবেল যিবিলাক হিলছ ট্ৰাইবেল হয়, যিবিলাক তোমাৰ মানে শ্বেডিউল্ড কাষ্ট হয়, ইয়াত কোচ ৰাজবংশী যিবিলাক আনডিভাইডেড গোৱালপাৰা মানে BTCত কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত কোচ ৰাজবংশীবিলাক ইয়াত প্ৰটেক্টেড ক্লাছ, বাকী এৰিয়াটো নহয়। ইয়াৰ পিছত তাত আপোনাৰ আছে মানে সান্থালী আৰু মানে টি গাৰ্ডেনৰ, তো তেনেকুৱা তাৰপিছত নেপালী মানে গ্ৰেজিয়াৰটো তাত মানে আছে, এওঁলোকে হ'ল প্ৰটেক্টেড ক্লাছ। আৰু সেই প্ৰটেক্টেড ক্লাছৰ মাজত ট্ৰাইবেল প্ৰটেক্টেড, তাৰ মাজত কোনো তেনেকুৱা ধৰণৰ মানে বাধা নাই, মানে বধ সিহঁতে কিনা বেচা কৰিব পাৰে। উপৰোক্ত তাৰ বাদেও ট্ৰাইবেল বেলেন্স ব্লক গঠন কৰাৰ দিনৰে পৰা যিসকল ইয়াত নন ট্ৰাইবেল আৰু নন প্ৰটেক্টেড ক্লাছৰ মানুহ আছে, এইখিনি মানুহক মাটি বাৰী কিনিব পাৰে, নিজৰ নামত ট্ৰেন্সফাৰ ল'ব পাৰে। গতিকে সেইটো হ'ল আমাৰ আছাম লেণ্ড ৰেভিনিউ এণ্ড ৰেগুলেশ্যন এক্ট। গতিকে এই বিষয়তে মানে বস্তুবিলাক ভুল বুজিব খুজি আছে, সেইমতে BTCত চলি থাকিব, মানে ট্ৰাইবেল বেলেন্স ব্লকৰ মাটিটো চবেই পাব এই আইনত যিসকলক মানে খোলা কৰি দি দিছে। ইয়াৰ পিছত 6 শিডিউল হোৱাৰ পিছত 6 শিডিউলটো ট্ৰাইবেলৰ প্ৰটেকশ্যনৰ কাৰণে সংবিধানৰ এটা ব্যৱস্থা, আৰু তাৰ কাৰণে পৃথক ৰাজ্যৰ বড়োলেণ্ড যেতিয়া বিচাৰি আছিলে তেতিয়া কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ মানে বিষয়াবিলাকে আৰু তাৰ ৰাজনীতিক নেতাবিলাকে বুজাইছিলে যে পৃথক ৰাজ্য নহয়, আপোনালোকক প্ৰটেকশ্যনৰ প্ৰয়োজন, আৰু সেইকাৰণে 6 শিডিউলটোৱে গ্ৰহণ কৰক আৰু 6 শিডিউলৰ ট্ৰাইবেলৰ কাৰণে ৰক্ষণাবেক্ষণ